আপুনি যদি এই ভিডিঅ'টোলৈ আহিছে তেন্তে আপুনি নিশ্চয় অসমীয়া সাহিত্যৰ ওপৰত MCQs বিচাৰিছে। হয়, আপুনি এই ভিডিঅ'টোত অসমীয়া সাহিত্য সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আৰু প্ৰশ্নোত্তৰবোৰ লাভ কৰিবই। নমস্কাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলো ভালে আছে। আগন্তুক অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামৰ সুবিধা হোৱাকৈ লগতে অসমৰ অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষা আৰু চৰকাৰী চাকৰি পৰীক্ষাসমূহত আহিব পৰা লাগতিয়াল MCQsবোৰ আপোনালোকৰ বাবে যুগুতাই আনিছোঁ। আৰু অসমীয়া সাহিত্যৰ এইটো হৈছে দ্বিতীয়টো খণ্ড। ইতিমধ্যে আমি প্ৰথমটো খণ্ড শেষ কৰিছোঁ, য'ত আমি প্ৰাক শংকৰী যুগৰ সাহিত্যসমূহৰ বিষয়ে শিকিলোঁ, আৰু আজি আমি প্ৰাক শংকৰী যুগৰ সাহিত্যৰ পিছৰ যুগটো অৰ্থাৎ শংকৰী যুগৰ সাহিত্যসমূহৰ বিষয়ে কিছু আভাস ল'ম। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। শংকৰী যুগ, যিটোক আমি বৈষ্ণৱাইট পিৰিয়ড বা বৈষ্ণৱ যুগ বুলিও অভিহিত কৰিব পাৰোঁ, কিয়নো শংকৰদেৱে সেই সময়ত একশৰণ নাম ধৰ্ম, যিটোক ভাগৱতী ধৰ্ম বুলিও কোৱা হয়, এই ধৰ্মটো এজনেই দেৱ এজনেই হেৱ আৰু তেওঁক বিনে নাই কেৱ বুলি সেই ধৰ্মটো প্ৰচাৰ কৰিছিল আৰু প্ৰসাৰ কৰিছিল, আৰু সেইকাৰণে সেইখিনি সময়ক আমি বৈষ্ণৱাইট পিৰিয়ড বা বৈষ্ণৱ যুগ বুলিও ক'ব পাৰোঁ। গতিকে শংকৰদেৱ আৰু সেইকাৰণেই পৰৱৰ্তী সময়ত অসমীয়া যিসকল সাহিত্যিক আছিলে বা হিষ্ট্ৰিয়ান আছিলে, তেওঁলোকে শংকৰদেৱকে মূল কৰি ধৰি লৈ পেলাই যুগকেইটা ভাগ কৰি লৈছিলে। শংকৰদেৱৰ আগৰ যুগখিনিক কৈছিলে প্ৰাক শংকৰী যুগ, তাৰপিছত শংকৰী যুগ, আৰু তাৰপিছৰখিনি হৈছে শংকৰোত্তৰ যুগ। গতিকে এতিয়া শংকৰী যুগত আমি মেইনলি প্ৰথমেই আমি শংকৰদেৱৰ কথাই পঢ়িব লাগিব। চ' শংকৰদেৱ, তেখেতৰ জন্ম হৈছিলে 1449ত আৰু তেখেতে ইহলীলা সম্বৰণ কৰিছিলে 1568ত। এই চনকেইটা মনত ৰাখিব। লগতে শংকৰদেৱৰ পূৰ্বৰ নাম, তেখেতৰ নাম গংগাধৰ ভূঞা আছিলে। আৰু শংকৰদেৱ মহেন্দ্ৰ কন্দলীৰ টোলত যিহেতু তেওঁ বিশেষ পাৰদৰ্শিতা দেখুৱাইছিলে আৰু তেওঁ বিভিন্ন ধৰণে তেওঁ আগৰণুৱা হিচাপে গোটেই ছাত্ৰসকলৰ ভিতৰত আছিল কাৰণে তেখেতক শংকৰ গুচি পেলাই পিছলৈ নামটো শংকৰদেৱ হৈছিলে, কিন্তু তেখেতৰ প্ৰকৃত নাম হৈছে গংগাধৰ ভূঞা। এইখিনি ভালকৈ মনত ৰাখিব। তাৰপিছত শংকৰদেৱক সৰ্বগুণাকৰ বুলিও কোৱা হৈছিলে, কাৰণ তেখেত বিভিন্ন শৈলীৰে তেওঁ নিপুণ আছিলে, তেওঁ বহুত গুণ আছিলে, আৰু সেইকাৰণে আমি তেখেতক সৰ্বগুণাকৰ নামেৰেও জানো। আৰু লগতে তেখেতক সমগ্ৰ অসমীয়াই তেওঁক গুৰুজনা বুলি আমি কওঁ, কাৰণ সেই সময়ত অসমত যিহেতু বিভিন্ন সময়ত ৰজা মহাৰজাবিলাকৰ মাজত অৰিয়াৰি হৈছিলে বা কাজিয়া হৈছিলে বা যুদ্ধ হৈছিলে আৰু খণ্ড বিখণ্ড হৈ গৈছিলে, আৰু মানুহৰ মাজত অশান্তি অৰাজকতাৰ সৃষ্টি হৈছিলে। বিশেষকৈ যিখিনি হাই ক্লাছ ছ'চাইটিৰ মানুহ আছিলে, তেওঁলোকে লোৱাৰ ক্লাছ ছ'চাইটিৰ মানুহখিনিক বহুত সুবিধা দিয়া নাছিলে, একেটা পুখুৰীৰ পানী খাব দিয়া নাছিলে, একেখন সভাত তেওঁলোক নবহিছিলে, একেখন টোলত তেওঁলোক নগৈছিল, তেনেকুৱা ধৰণৰ কিছুমান পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিলে, য'ত শংকৰদেৱে একমাত্ৰ সেই সময়ৰ একমাত্ৰ উপাসক আছিলে, বা শংকৰদেৱে একমাত্ৰ আছিলে যিয়ে সকলো শ্ৰেণীৰ মানুহক একগোট কৰি লৈ সমগ্ৰ অসমীয়া জাতিৰ হকে কাম কৰিছিলে, আৰু সেইকাৰণে গোটেই অসমীয়াই তেখেতক গুৰুজনা বুলি অভিহিত কৰে বা মানি লয়। গতিকে এইখিনি আপোনালোকে ভালকৈ মনত ৰাখিব। লগতে বৰ্ণ ডিউৰিং দ্য ৰুল অফ আহোম কিং চুচেনফা, চুচেনফাৰ সময়ত তেখেতে জন্মগ্ৰহণ কৰিছিলে ক'ত? আলিপুখুৰী, বৰদোৱা, আৰু তেওঁ শিৰুমণি ভূঞা ফেমিলিত চণ্ডীবৰ তেওঁৰ ফেমিলিত তেখেতে জন্মগ্ৰহণ কৰিছিলে। আৰু দুৰ্লভ নাৰায়ণে নৰ্থ ইণ্ডিয়াৰ পৰা 10 গৰাকী ব্ৰাহ্মণক লৈ আহিছিলে, আৰু তাৰে এগৰাকী আছিলে এই চণ্ডীবৰ কায়স্থ আছিলে, আৰু তেওঁৰ ঘৰতেই বা তেওঁৰ ফেমিলিতেই শংকৰদেৱে জন্মগ্ৰহণ কৰিছিলে। গতিকে শংকৰদেৱ এগৰাকী কায়স্থ আছিলে, এইখিনিও ভালকৈ মনত ৰাখিব। পেৰেণ্টছ কুসুম্বৰ ভূঞা আৰু সত্যসন্ধা, মাতৃ আছিলে সত্যসন্ধা, আৰু গ্ৰেণ্ড মাদাৰ খেৰসূতী, এইটো আমি জানোৱেই, আৰু এইটো বহুত পপুলাৰ হৈছিলে। ৰিচেণ্টলি এটা এক্সামত আহিছিলে শংকৰদেৱৰ গ্ৰেণ্ড মাদাৰৰ নাম কি? খেৰসূতী, ভালকৈ মনত ৰাখিব। আৰু তেখেতৰ গুৰু আছিলে মহেন্দ্ৰ কন্দলীৰ টোলত অধ্যয়ন কৰিছিলে শংকৰদেৱে। তেখেতৰ দুগৰাকী পত্নী আছিলে, সূৰ্যৱতী আৰু কালিন্দী। সূৰ্যৱতী যেতিয়া মৃত্যু হৈছিলে, সূৰ্যৱতীয়ে এগৰাকী কন্যা জন্ম দিয়ে মৃত্যুবৰণ কৰিছিল, আৰু পৰৱৰ্তী কালত শংকৰদেৱে পুনৰ কালিন্দীক বিয়া কৰাইছিলে। তেখেতৰ জীয়ৰীগৰাকীৰ নাম আছিলে মানু,
আৰু তেখেতৰ কালিন্দীক যেতিয়া বিয়া কৰালে বিয়া কৰাৰ পিছত তেখেতৰ 3 গৰাকী পুত্ৰ সন্তান জন্ম হৈছিলে তেখেতসকলৰ নাম হ'ল ৰামানন্দ কমল লোচন আৰু হৰিচৰণ এইকেইটাও ভালকে মনত ৰাখিব At the age of 32 years, he visited Gaya, Puri, Ayodhya, etc. তেওঁ তাৰমানে তীৰ্থ ভ্ৰমণ কৰি ফুৰিছিলে মানে আফটাৰ দ্য ডেথ অফ সূৰ্যৱতী মৃত্যুৰ পিছত তেখেতে 32 বছৰ বয়সতে গোটেই ভাৰতবৰ্ষৰ যিমানখিনি তীৰ্থস্থান আছিলে সেই তীৰ্থস্থানবোৰ ফুৰিছিলে নেক্সট তেখেতে যিটো ধৰ্ম প্ৰচাৰ কৰিছিলে সেইটো আছিলে একশৰণ নাম ধৰ্ম যিটো অলৰেডি মই ক'লো আৰু এট দ্যাট টাইম দ্য মেইন শাক্ত চেণ্টাৰ্ছ ৱেৰ কামাখ্যা তাম্ৰেশ্বৰী পৰিহৰেশ্বৰ মহাদেৱ টেম্পল এটচেট্ৰা এইখিনি ভালকে মনত ৰাখিব মানে সেই সময়ত শংকৰদেৱে নাম ধৰ্ম প্ৰচাৰ কৰি থকা সময়তো তাৰমানে এই যিটো শাক্ত পন্থী লোকসকল আছিলে শাক্ত উপাসকসকল আছিলে তেওঁলোকে কিন্তু তেওঁলোকৰ ফালৰ পৰাও কাম কৰি গৈছিলে আৰু মেইন চেণ্টাৰ্ছ কেইটা তেতিয়াও আছিলে কামাখ্যা গুৱাহাটীত আছিলে তাৰপিছত তাম্ৰেশ্বৰী আৰু পৰিহৰেশ্বৰ এইটো ডুবিত আছে তাৰপিছত মহাদেৱ টেম্পল দেৰগাঁৱত আছে এইখিনি ভালকে মনত ৰাখিব লগতে শংকৰদেৱে বৰগীত যি গীত ৰচনা কৰিছিল সেই গীতবোৰক বৰগীত বুলি আমি জানো আৰু তেখেতে টোটাল 250টা বৰগীত ৰচনা কৰিছিল যদিও বৰ্তমানে আমি 35টাহে পাওঁ লগতে বৰগীতৰ লগতে তেখেতে ভটিমা টুতয় চপয় সত্ৰীয়া নৃত্য অংকীয়া নাট আৰু ভাওনা এইখিনি তেখেতে নিজে সৃষ্টি কৰিছিলে আৰু তেখেতে এই ভাওনা আৰু নাটত যি ভাষা ব্যৱহাৰ কৰিছিলে সেই ভাষাটো আছিলে ব্ৰজাৱলী লেংগুৱেজ ভালকে মনত ৰাখিব আৰু তেখেতৰ মৃত্যু হৈছিলে ভেলাডংগা মধুপুৰ সত্ৰত আৰু সেইখন আছে কোচবিহাৰত এইখিনি ডাটা খুব ভালকে মনত ৰাখিব ইয়াৰ পৰা যথেষ্ট কুৱেশ্যন আগৰ এক্সামতো আহিছে আৰু এতিয়াও হয়তো আহিব পাৰে নেক্সট আমি চাই লওঁ লিটাৰেৰী ৱৰ্কছ অফ শংকৰদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ ভিতৰত কি আমি জানিবলগীয়া আছে চাওঁ ফাৰ্ষ্ট পয়েম কৰতল কমল যিটো তেখেতে কোনো ধৰণৰ যুক্তাক্ষৰ নিহিকাকৈ লিখিছিলে কৰতল কমল সেইটোত আকাৰ ইকাৰ একো ব্যৱহাৰ কৰা নাছিলে আৰু তেখেতৰ সেইটো প্ৰথমটো কবিতা আছিলে আৰু তেখেতৰ ফাৰ্ষ্ট বৰগীত যিটো হ'ল সেইটো হৈছে মন মেৰি ৰাম এইটো ভালকে মনত ৰাখিব এইটোৰ ওপৰত কুৱেশ্যন কিন্তু আগতে অহা দেখা গৈছে আৰু তেখেতৰ প্ৰথম ৱৰ্ক বুলি আমি ক'লে বা যিখন গ্ৰন্থ তেখেতে প্ৰথম লিখিছিলে সেইখনেই আছিল হৰিচন্দ্ৰ উপাখ্যান গতিকে এই প্ৰথম বুলি যিকেইটা মই লিখি দিছো এইকেইটা ভালকে মনত ৰাখিব ফাৰ্ষ্ট পয়েম ফাৰ্ষ্ট বৰগীত আৰু ফাৰ্ষ্ট ৱৰ্ক হৈছে হৰিচন্দ্ৰ উপাখ্যান পৰৱৰ্তী সময়ত তেখেতে অংকীয়া নাট আৰম্ভ কৰিছিলে আৰু প্ৰথমখন অংকীয়া নাটে আছিলে সিংহ যাত্ৰা আৰু এইটো আচলতে ডেন্স ড্ৰামা হয় আৰু তেখেতে বৰদোৱাত 7 দিন 7 ৰাতি একেলগে এই সিংহ যাত্ৰা পাৰফৰ্ম কৰিছিলে আৰু সেইকাৰণে এইটো কোৱা হৈছে যে ফাৰ্ষ্ট অপেন এয়াৰ থিয়েট্ৰিকেল পাৰফৰ্মেঞ্চ ইন দ্য ৱৰ্ল্ড গোটেই পৃথিৱীতে অপেন এয়াৰ থিয়েট্ৰিকেল পাৰফৰ্মেঞ্চ বুলি অভিহিত কৰা হৈছে সিংহ যাত্ৰা তাৰপিছত তেখেতৰ যি অনুবাদমূলক গ্ৰন্থসমূহ আছিলে সেইবোৰৰ ভিতৰত ট্ৰেন্সলেটেড ভাগৱত প্ৰথম স্কন্ধ দ্বিতীয় স্কন্ধ দশম স্কন্ধ একাদশ স্কন্ধ আৰু দ্বাদশ স্কন্ধ এইকেইটা তেখেতে ট্ৰেন্সলেট কৰিছিলে আৰু ভাগৱত তেখেতে ক'ৰ পৰা অনুবাদ কৰিছিলে ভাগৱত পুৰাণৰ পৰা অনুবাদ কৰিছিলে এইটোও মনত ৰাখিব তেখেতে যি ভাগৱতৰ দশম স্কন্ধ অনুবাদ কৰিছিলে সেইটোক আদি দশম বুলি আমি জানো লগতে তেখেতে আৰু ট্ৰেন্সলেশ্যন ৱৰ্ক আছিলে ৰামায়ণৰ উত্তৰাখণ্ড আমি অলৰেডি আগৰ ভিডিঅ'টোত পঢ়িছিলোঁ মাধৱ কন্দলীয়ে যি সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰিছিলে তেখেতৰ 7টা কাণ্ডৰ 5টা কাণ্ডহে পোৱা গৈছিলে আৰু বাকী 2টা কাণ্ডৰ এটা কাণ্ড শংকৰদেৱে ট্ৰেন্সলেশ্যন কৰিছিলে আৰু সেইটো আছিল উত্তৰাখণ্ড তেনেহ'লে আদিকাণ্ড কোনে কৰিছিল আদিকাণ্ড মাধৱদেৱে কৰিছিল নেক্সট নিমি নৱসিদ্ধ সম্বাদ এইটো ভাগৱতৰ একাদশ স্কন্ধটো তেখেতে এই নামেৰে অভিহিত কৰিছিল আৰু ইয়াত তেখেতে এটা ডিসকাশন তেখেতে অৱগত কৰাইছে এই ডিসকাশনটো এবাউট আছিলে যে নাৰদছ ৰিকাউণ্টছ বিফৰ বাসুদেৱ ডিসকাশন বিটুইন কিং নিমি এণ্ড 9 সেজেছ নিমি ৰজা নিমি আৰু তেখেতৰ 9 গৰাকী যি সাধু আছিলে সেই সাধুসকলৰ এটা ডিসকাশন আছিলে আৰু কাৰ আগত নাৰদই সেই কথাখিনি কাৰ আগত কৈ আছিলে বিফৰ বাসুদেৱৰ আগত সেইটো কৈ আছিল আৰু সেইখিনিয়ে নিমি নৱসিদ্ধ সংবাদত তেখেতে উল্লেখ কৰিছে আৰু আন এটা তেওঁৰ ট্ৰেন্সলেটৰী ৱৰ্ক হৈছে অনাদি পতন আৰু এইটো হৈছে ভাগৱতৰ তৃতীয় স্কন্ধক লৈ পেলাই তেখেতে অনাদি পতনটো কৰিছিলে নেক্সট
ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, আৰু এই দুখনো মনত ৰাখিব। ভক্তি ৰত্নাকৰখন মই কাষত লিখি দিছোঁ যে এইখন হৈছে সংস্কৃত ৱৰ্ক। এইখনেই হৈছে একমাত্ৰ গ্ৰন্থ যিখন সংস্কৃত ভাষাত মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল। তাৰপিছত অজামিল উপাখ্যান, বলি চলন, অমৃত মন্থন, গোপী উদ্ধৱ সংবাদ, গজেন্দ্ৰ উপাখ্যান, কুৰুক্ষেত্ৰ, কৃষ্ণ প্ৰয়াণ, এইখিনিও তেখেতৰ উল্লেখযোগ্য গ্ৰন্থ। তাৰপিছত কীৰ্তন ঘোষাৰ এইখন মাষ্টাৰপিচ বুলি কোৱা হয় শংকৰদেৱৰ এখন উল্লেখযোগ্য অৱদান। আৰু ইয়াত 29টা ভাৰ্চেছ আছে, মানে 29টা পদ আছে ঘোষা, এই কীৰ্তন ঘোষাত আছে। লগতে গুণমালা অন ৰিকুৱেষ্ট অফ কিং নৰনাৰায়ণ, মহাপুৰুষ শংকৰদেৱক যেতিয়া আহোমৰ ৰাজত্বকালত যেতিয়া তেখেতক অত্যাচাৰ কৰা হৈছিলে, তেতিয়া তেখেত নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। আৰু নৰনাৰায়ণৰ দিনতেই 1552 তেখেতে নৰনাৰায়ণৰ ৰিকুৱেষ্ট মতে গুণমালাখন ৰচনা কৰিছিল। আৰু গুণমালাখন আচলতে তেওঁ ভাগৱতৰ যিমানখিনি অনুবাদ আছিলে সেই গোটেইখিনি একেটা ৰাতিৰ ভিতৰতে গুণমালা ৰূপ দিছিলে। আৰু সেইকাৰণে সেইটোক হাতীমাৰি ভুৰুকাত ভৰোৱা বুলিও আমি জানো। ট্ৰেন্সলেটেড ইনটু ইংলিছ বাই বেণুধৰ ৰাজখোৱা, আৰু গুণমালা পুথিখনক বেণুধৰ ৰাজখোৱাদেৱে ইংৰাজীলৈ অনুবাদ কৰিছিল, এইটোও মনত ৰাখিব। আৰু তেখেতৰ যিবোৰ অংকীয়া নাট আছিলে সেই অংকীয়া নাটখিনি হৈছে পত্নীপ্ৰসাদ, তেখেতে ধোৱাহাটা বেলগুৰিত থাকোঁতে এইখন লিখিছিলে। কালিয়াদমন লিখিছিলে বৰদোৱাত থাকোঁতে। কেলিগোপাল এইখন বিশেষকৈ ৰাসলীলাৰ ওপৰত। ৰুক্মিণী হৰণ পাৰিজাতৰ ৰাম বিজয় এইখন কোচবিহাৰত থাকোঁতে লিখিছিলে। এইখিনি আছিলে তেখেতৰ অংকীয়া নাট। চিহ্নযাত্ৰাৰ পিছত আৰু এই 6খন তেখেতে অংকীয়া নাট ৰচনা কৰিছিল। পৰৱৰ্তী সময়ত তেখেতৰ আন এক উল্লেখযোগ্য অৱদান হৈছে বৃন্দাবনী বস্ত্ৰ ইন 16th century। আৰু এই বৃন্দাবনী বস্ত্ৰখন বৰ্তমানে কিন্তু ভিক্টোৰিয়া আৰু এলবাৰ্ট মিউজিয়াম লণ্ডনত পোৱা যায়, আৰু অন্যান্য বিদেশী মিউজিয়ামতহে আছে। আৰু এই বৃন্দাবনী বস্ত্ৰখন বিভিন্ন বহুতো উইভাৰৰ হতুৱাই তেখেতে এইখন আঁকিছিলে বা এইখন বনাইছিলে। আৰু এই উইভাৰ্ছসকলক লিড কৰিছিল মথুৰা দাস বুঢ়াহাটা, আৰু মথুৰা দাস বুঢ়াহাটা হৈছে বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ, এইটোও মনত ৰাখিব। আৰু পেট্ৰনেছ নৰনাৰায়ণৰ কৰিছিলে, এইটো মই অলৰেডি কৈছোৱেই। নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল শংকৰদেৱে। শংকৰদেৱৰ নাইচ কমলাপ্ৰিয়া মেৰিড টু চিলাৰায়, আৰু কমলাপ্ৰিয়া চিলাৰায়ৰ সৈতে বিয়া হৈছিলে, আৰু কমলাপ্ৰিয়া আছিলে শংকৰদেৱৰ ভতিজী। আৰু সেইকাৰণে শংকৰদেৱ আৰু কোচ ৰজাৰ মাজত এটা ভাল সম্পৰ্ক গঢ়ি উঠিছিল। নেক্সট, শংকৰদেৱ এৱাৰ্ড, অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ এৱাৰ্ড ঘোষণা কৰি আহিছে, শংকৰদেৱ এৱাৰ্ড, আৰু এইটো 1986 চনৰ পৰাই দিছিলে। এইটো মনত ৰাখিব। আৰু প্ৰথমগৰাকী ৰিচিপিয়েণ্ট আছিলে কীৰ্তিনাথ হাজৰিকা। কাৰ মেমৰিত দিছে? শংকৰদেৱৰ মেমৰিত দিছে। নেক্সট, মণিকাঞ্চন সংযোগ আখ্যা দিছিল 1522ত শংকৰ আৰু মাধৱৰ মিলনক, আৰু এইটো বেলগুৰি সত্ৰত হৈছিলে। আৰু এই মণিকাঞ্চন সংযোগটো আখ্যা দিছিলে লক্ষ্মীনাথ বেজবৰুৱাই। এইখিনিও ভালকে মনত ৰাখিব, লাগিলে আপোনালোকে স্ক্ৰীনশ্বট মাৰি থব, ইয়াৰ ওপৰত যথেষ্ট পৰিমাণৰ প্ৰশ্ন আহিব পাৰে। এতিয়া আমি আজিৰ যিখিনি পঢ়িলোঁ সেইখিনিৰ ওপৰত বেছ কৰি কেইটামান কুৱেশ্যন এনচাৰ ডিছকাছ কৰি লওঁ। প্ৰথমটো প্ৰশ্ন লৈছোঁ, শ্ৰীমন্ত শংকৰদেৱ ইজ জেনেৰেলি একনলেজ with pioneering new musical, dramatic and linguistic forms. He is associated with which of the following dance forms? শংকৰদেৱে নিউ মিউজিকেল, ড্ৰামেটিক এণ্ড লিংগুইষ্টিক ফৰ্মছবোৰ আৰম্ভ কৰিছিলে, আৰু তেখেতৰ জৰিয়তে সৃষ্টি হোৱা তলৰ কোনটো ডান্স ফৰ্ম উল্লেখযোগ্য? ইয়াৰে অপশ্যনবোৰ হৈছে অপশ্যন এ মণিপুৰী, অপশ্যন বি সত্ৰীয়া, অপশ্যন চি ওজাপালি, অপশ্যন ডি দেওধনী। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি সত্ৰীয়া। সত্ৰীয়া নৃত্য কোনে প্ৰথম ষ্টাৰ্ট কৰিছিলে? শংকৰদেৱে। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 2, ফাইণ্ড আউট দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট এবাউট সত্ৰীয়া ডান্স। সত্ৰীয়া ডান্স সম্পৰ্কে তলৰ কোনটো অশুদ্ধ সুধিছে? অপশ্যনবোৰ হৈছে অপশ্যন এ মহাপুৰুষ শংকৰদেৱ ৱাজ দ্য ফাউণ্ডাৰ অফ দিছ পপুলাৰ ডান্স ফৰ্ম, অপশ্যন বি ইট ইজ এ ক্লাছিকেল ডান্স ফৰ্ম ডেট কম্বাইনছ এলিমেণ্টছ অফ মিউজিক, ডান্স এণ্ড ড্ৰামা। এইটো হৈছে এটা সত্ৰীয়া বা ধ্ৰুপদী নৃত্য, এই নৃত্যটোত মিউজিক, ডান্স, ড্ৰামা গোটেইকেইটাই থাকে। আৰু অপশ্যন চিত কৈছে যে ইট ইজ কেৰেক্টাৰাইজ বাই ফ্লুইড মুভমেণ্টছ, গ্ৰেছফুল পজেছ আৰু ইণ্ট্ৰিকেট ফুট ৱৰ্ক। এই নৃত্যটোত নৃত্য প্ৰতিযোগীগৰাকীৰ কি থাকিব? ইণ্ট্ৰিকেট ফুটৱৰ্ক থাকিব, পজেছ, গ্ৰেছফুল পজেছবোৰ থাকিব, আৰু মুভমেণ্টছ, খুব লয়লাসবোৰ থাকিব।
এই কথাটো উল্লেখ কৰা হৈছে অপচন সি আৰু অপচন ডিত কৈছে যে ৰিকগনাইজ এজ ক্লাছিকেল ডান্স ইন 2001 বাই সংগীত নাটক একাডেমি আৰু সংগীত নাটক একাডেমিয়ে সত্ৰীয়া নৃত্যক ক্লাছিকেল ডান্স হিচাপে স্বীকৃতি প্ৰদান কৰিছে 2001 চনত গতিকে আমি যদি এই গোটেইকেইটা অপচন ভালকৈ লক্ষ্য কৰোঁ তেতিয়াহ'লে প্ৰথমটো অপচন ইট ইজ কাৰেক্ট কাৰণ মহাপুৰুষ শংকৰদেৱে এইটো আৰম্ভ কৰিছিল চ' হি ইজ দ্য ফাউণ্ডাৰ নেক্সট এইটো ক্লাছিকেল ডেন্স ফৰ্ম হয় য'ত মিউজিক ডান্স ড্ৰামা গোটেইকেইটাই থাকে তাৰপিছত অপচন চি ইট ইজ কেৰেক্টাৰাইজ বাই ফ্লুইড মুভমেণ্ট এইটো শুদ্ধ হয় তেতিয়াহ'লে বাকী থাকিল কি অপচন ডি গতিকে এইটোৱেই ইনকাৰেক্ট হয় আৰু আমাক যিটো সুধিছে গতিকে অপচন নম্বৰ ডি ইজ কাৰেক্ট এনচাৰ হিয়াৰ আৰু এইটো আচলতে 2000 চনতহে 2000ত স্বীকৃতি প্ৰদান কৰা হৈছিলে সত্ৰীয়া ডান্স হিচাপে কি ক্লাছিকেল ডান্স হিচাপে পৰৱৰ্তী প্ৰশ্ন Question number 3 with reference to the famous Satriya dance consider the following statement আকৌ সত্ৰীয়া নৃত্যৰ এটা question আহিছে এটো প্ৰথমটো statement আমি লৈছো Satriya is a combination of music dance and drama okay যেটো আগৰ প্ৰশ্নটোটো আমি পাইছিলো অপচনটোত কৈছে it is a centuries old living tradition of Vaishnavites of Assam ওকে দ্বিতীয়টোত কৈছে যে অসমৰ বৈষ্ণৱ সকলৰ সেঞ্চুৰী ওল্ড মানে শতিকা পুৰণি এটো এটা ডান্স ফৰ্ম বুলি কৈছে লগতে নাম্বাৰ 3 ত কৈছে যে ইট ইজ বেসড অন ক্লাছিকেল ৰাগাস তালাস অফ ডিভোশনাল সংস কম্পোজড বাই তুলসীদাস কবিৰ এণ্ড মীৰাবাই গতিকে ইয়াতে কৈছে যে তুলসীদাস কবিৰ আৰু মীৰাবাইয়ে কম্পোজ কৰা তাল আৰু ৰাগমানযুক্ত এটো এটা ক্লাছিকেল ফৰ্ম হয় বুলি কৈছে গতিকে অপচন কেইটা যদি আমি ভালকৈ চাওঁ 1 and 2 ইজ কাৰেক্ট 3 টো কেতিয়াও কাৰেক্ট হ'বই নোৱাৰে কাৰণ শংকৰদেৱেহে কৰিছিল তুলসীদাস কবি আৰু মীৰাবাইৰ কথা উল্লেখ আছে সো অপচন 3 ইনকাৰেক্ট হ'ব আৰু ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব 1 and 2 only option number B is correct here পৰৱৰ্তী প্ৰশ্ন Question number 4 by what name are the teachings of Shankardev who was the main propagator of Vaishnavism addressed in the late 15th century 15 শতিকাৰ শেষৰ ফালে শংকৰদেৱে যি টিচিংস আগবঢ়াইছিলে হেইটো আসলতে আমি বৈষ্ণৱ ধৰ্ম কি বুলি আমি জানো আৰু হেইটো হল অপচনবোৰ হৈছে অপচন এ বল্লভ ধৰ্ম অপচন বি কৃষ্ণ ধৰ্ম অপচন সি বিষ্ণু ধৰ্ম আৰু অপচন ডি ভাগৱতী ধৰ্ম ডেফিনেটলি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ভাগৱতী ধৰ্ম পৰৱৰ্তী প্ৰশ্ন Question number 5 Which of the following book is the smallest among all books written by Shankardev শংকৰদেৱে লিখা গ্ৰন্থসমূহৰ ভিতৰত আটাইতকৈ সৰু গ্ৰন্থ কোনখন অপচনবোৰ হৈছে অপচন এ কীৰ্তন অপচন বি কালিয়াদমন অপচন সি গুণমালা অপচন ডি দশম ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি গুণমালা আটাইতকৈ সৰু গ্ৰন্থ পৰৱৰ্তী প্ৰশ্ন Question number 6 Mention the book written by Shankardev in Sanskrit language সংস্কৃত ভাষাত লিখা শংকৰদেৱৰ একমাত্ৰ পুথিখন বা গ্ৰন্থখনৰ নাম অপচনবোৰ হৈছে অপচন এ অনাদি পতন অপচন বি ভক্তি ৰত্নাকৰ অপচন সি কীৰ্তন অপচন ডি দশম ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ডেফিনেটলি ভক্তি ৰত্নাকৰ Next Question number 7 Who said the term Monikanchan Sanjog with reference to the Shankardev and Madhavdev's মিলন শংকৰ মাধৱৰ মিলনক কোনে মণিকাঞ্চন সংযোগ নামেৰে অভিহিত কৰিছিল অপচনবোৰ হৈছে অপচন এ লক্ষ্মীনাথ বেজবৰুৱা অপচন বি মহাত্মা গান্ধী অপচন সি ভূপেন হাজৰিকা অপচন ডি নান অফ দিস ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডেফিনেটলি লক্ষ্মীনাথ বেজবৰুৱা Next Question number 8 Which of the following statements about the Vaishnava saint of Assam Shankardev is are correct শংকৰদেৱ সম্পৰ্কে তলৰ কোনটো স্টেটমেন্ট কাৰেক্ট সুধিছে অপচনবোৰ হৈছে মানে স্টেটমেন্টবোৰ হৈছে স্টেটমেন্ট 1 his teachings are often known as Bhagavati dharma statement 2 he encouraged the establishment of satras or monasteries and namghars or prayer halls for the transmission of spiritual knowledge আৰু statement 3 his major compositions include the Kirtana Ghosa এই তিনটা স্টেটমেন্ট দিয়া হৈছে আৰু সিলেক্ট দা কারেক্ট আনসার ইউজিং দা কোড গিভেন বিলো আৰু তলত দিয়া কোড কেটাৰে কারেক্ট আনসার কোনটো হ'ব এটো আমাক বাছিব দিছে গতিকে স্টেটমেন্ট 1 টো কি কলে যে তেখেতৰ যিবোৰ টিচিংস আছিল হেইবোৰক আমি ভাগৱতী ধৰ্ম বুলি জানো ইট ইজ কারেক্ট ওকে statement 2 কৈছে যে he encouraged the establishment of satras and monasteries namghars and prayer hall yes তেওঁ সত্ৰ বা মনেষ্ট্ৰী খিনি বনাবৰ কাৰণে এনকাৰেজ কৰিছিল লগতে নামঘৰ বা প্ৰেয়াৰ হল উপাসনা গৃহ বা নামঘৰ বনাবৰ কাৰণে কিহৰ বাবে ট্ৰান্সমিশন অফ স্পিৰিচুৱেল নলেজ আধ্যাত্মিক জ্ঞানবোৰ বিলাবৰ কাৰণে প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে ওকে ইট ইজ অলসো কাৰেক্ট আৰু ঠিক কৈছে হিজ মেজৰ কম্পোজিশন ইনক্লুড দা কীৰ্তন ঘোষা তেখেতৰ মেজৰ কম্পোজিশন হৈছে কীৰ্তন ঘোষা it is also correct so correct answer is option number D 1 2 and 3 all are correct next
Question number 9. How many বৰগীত of Shankardeva are presently available? শংকৰদেৱে ৰচনা কৰা বৰগীত আমি কিমানটা বৰ্তমানে পাওঁ? অপচনবোৰ হৈছে 33টা, অপচন বি 34, অপচন সি 35, অপচন ডি 36. ইয়াৰ শুদ্ধ উত্তৰ হৈছে 35, 35টা বৰগীতহে পাওঁ। গতিকে আজিৰ ভিডিঅ'ৰ অন্তিমটো কুৱেশ্যনলৈ যোৱাৰ আগে আগে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছোঁ, যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কমেণ্টৰ উপযুক্ত দিহা পৰামৰ্শবোৰ দিবলৈ নাপাহৰিব। আৰু আজিৰ শেষৰটো প্ৰশ্ন হৈছে 10. Which one is the first অংকীয়া নাট by শংকৰদেৱ? শংকৰদেৱে ৰচনা কৰা প্ৰথমখন অংকীয়া নাট কি আছিলে? অপচনবোৰ হৈছে অপচন এ কালিয়া দমন, অপচন বি কেলিগোপাল, অপচন চি পত্নীপ্ৰসাদ, অপচন ডি সিংহযাত্ৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সিংহযাত্ৰা। সিংহযাত্ৰা হৈছে শংকৰদেৱে ৰচনা কৰা নাটসমূহৰ ভিতৰত প্ৰথমখন অংকীয়া নাট। ইয়াত যদি সিংহযাত্ৰা নিদি বেলেগ এখন দিলে হয় তেতিয়াহ'লে কিন্তু আনসাৰটো কালিয়া দমন হ'ল হয়। মানে সিংহযাত্ৰা প্ৰথমে কৰিলে কিন্তু পিছত পৰৱৰ্তী কালত তেখেতে যি ছখন কৰিছিলে তাৰে প্ৰথমখন কিন্তু কালিয়া দমন। এইখিনি ভালকে মনত ৰাখিব। এইখিনিও মানে কেতিয়াবা হয়তো আপোনালোকক এনেকৈ পাজল লগাবৰ কাৰণে সুধি দিব পাৰে। আৰু যদি সিংহযাত্ৰা নিদি পেলাই নান অফ দিছ থাকে তেতিয়া নান অফ দিছো অপচন আহিব পাৰে। গতিকে এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু বৈষ্ণৱ যুগৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। গতিকে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।